গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে মঙ্গলবাৰ, জেঠ মাহৰ 11 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 27 মে'। এতিয়া বলক আমি আগবাঢ়োঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব। চিকিৎসকৰ অনুসৰি গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। বৃষভ ৰাশি। পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে, কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক, নহ'লে অৱস্থা অধ্যবস্য হ'ব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি সেইটো স্বীকাৰ কৰি লোৱাই ভাল। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম-কাজত সহায় কৰিব। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। আপুনি নিজৰ কাম ভালভাৱে কৰিছে, এইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। হতাশাৰে ভৰা দিন হ'ব, যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। চিকিৎসকৰ অনুসৰি মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভালে থাকিব। মিথুন ৰাশি। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজি সফলতা প্ৰাপ্তিৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক যিসকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি-ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে উপহাৰ। চিকিৎসকৰ অনুসৰি সৰু ছোৱালীৰ মাজত চকলেট, গাখীৰ, মিঠাই আৰু ট্ৰফি বিতৰণ কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। কৰ্কট ৰাশি। ঘৰুৱা সদস্য আপোনাক মানসিক অশান্তি দিব পাৰে। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলক নিয়ন্ত্ৰণ কৰা স্বভাৱবোৰ এৰাই ভাল সময়। জীৱনৰ খোলাবমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আপোনাৰ সঙ্গী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। তেতিয়ালৈকে আপোনাৰ বৰিষ্ঠক সেই ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায়।
তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। জীৱনসংগীৰ পৰা অধিক আশা-আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে। চিকিৎসক অনুসৰি ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক। সিংহ ৰাশি: জীৱনৰ পিনে গম্ভীৰ ধাৰণা এটা লৈ চলা ভাল নহয়। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে তেন্তে আজিৰ দিনখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। চিকিৎসক অনুসৰি শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰৰ পোহৰৰ তলত ১৫ ৰ পৰা ২০ মিনিট লৈকে বহক। কন্যা ৰাশি: মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত। তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ। মনত ৰাখিব সুস্থ চিন্তা ধাৰা অকল সুস্থ শৰীৰতহে নিৰ্বাস কৰে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। ঘৰুৱা বিষয় আৰু দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মীয়ে একদমেই পচন্দ নকৰিব। কিন্তু আপোনাক সিহঁতে এই বিষয়ে নক'ব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভবামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি তাত শুধৰণি কৰিব পাৰে। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনলগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। চিকিৎসক অনুসৰি নিজৰ মাকক আৰু মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব। তুলা ৰাশি: বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপোনাক কোনোবাই প্ৰথম চাৱনিতেই পচন্দ কৰিব পাৰে। ব্যৱসায়ীৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে সিহঁতৰ ধাৰণা ভুল কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। চিকিৎসক অনুসৰি কেঁচা হালধি আৰু ৫টা আহঁত গছৰ পাত বিচনাত গাৰুৰ তলত থৈ দিলে এটা সুখময় পাৰিবাৰিক জীৱন লাভ কৰিব পাৰি। বৃশ্চিক ৰাশি: উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱা। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আপোনাৰ বন্ধু আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হ'ব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। চিকিৎসক অনুসৰি পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে যিকোনো আমৰ অথবা আহঁত গছৰ ওচৰত 28 বাৰ সৰিয়হৰ তেলৰ টোপাল পেলাওক। এই কাম আপুনি ঘৰৰ ভিতৰত টাবত গছ ৰুইও কৰিব পাৰে। ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে উৰ্জাৰ সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব।
সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজিৰ দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহঁতৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে। অৱশ্যে আপুনি মদ চিগাৰেট এইবোৰৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। আপোনাৰ জীৱনসংগী আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিব চেষ্টা কৰিব। তেখেতৰ সহায় কৰক। চিকিৎসাশাস্ত্ৰ অনুসৰি ঔম শুক্ৰায়ে নমঃ এই মন্ত্ৰৰ জাপ 11 বাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। মকৰ ৰাশি। মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া-শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে, আপোনাৰ মাজত কলহৰ সৃষ্টি হ'বও পাৰে। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান আৰু এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হ'ব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আজি আপুনি আৰু আপোনাৰ লগৰীৰ প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি গংগা জল ঘৰত ছটিয়াই থাকিলে ঘৰত ভাল নিৱেশ এটা অনবৰতে থাকিব। কুম্ভ ৰাশি। আপোনাৰ উৰ্জা ব্যক্তিত্ব বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। অফিচত কাম-কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱনসংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণত ৰাখক। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভূতিবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি গণেশ মন্দিৰত আৰু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলাৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। মীন ৰাশি। নাৰ্ভাছ ব্ৰেকডাউনে আপোনাৰ ভবাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। কাম-কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। জীৱনসংগীৰ আত্মীয় হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক, পেহী, খুলখালিক সহায়ৰ হাত আগবঢ়ায়।
পুনৰ লগ হোৱা আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত 3বাৰকৈ লিখিব ওম নমঃ শিৱায়। আজি লৈ আহিছোঁ বাই। পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যিসকলে মোৰ ৰাশিফল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফলটো ছাবস্ক্ৰাইব কৰি লৈ যেন দৈনন্দিনৰ ৰাশিফলসমূহ পাই থাকিবলৈ।